ইতিমধ্যে আমাৰ সংগঠনৰ কাম আৰম্ভ কৰিলোঁ। তৃণমূল কংগ্ৰেছৰ অহা পঞ্চায়ত নিৰ্বাচনত চমৰীয়াত আমাৰ প্ৰতিটো ৱাৰ্ডত আমাৰ সমৰ্থিত প্ৰাৰ্থী থাকিব, জিলা পৰিষদত আমাৰ দলীয় প্ৰাৰ্থীটো থাকিব, কাউন্সিলত আমাৰ দলীয় প্ৰাৰ্থীটো থাকিব আৰু 11 মাহ পিছত হ'ব লগা বিধানসভা নিৰ্বাচনত তাত আমাৰ দলীয় প্ৰাৰ্থীটো থাকিব। মই নিজৰ নামটো ক'ব বেয়া পাই আছোঁ। দলে ইতিমধ্যে কৈছে যে চমৰীয়াত খেলিব লাগিব, সংগঠন কৰক। তাতে আৰু আপোনালোকে সন্দেহ কৰি লাভ নাই, চমৰীয়াত খেলিমেই এইটো। আৰু দ্বিতীয়তে ধৰি লওক আপোনালোকে যে কৈছে বহুদিন দেখা নাই বুলি, এতিয়া ৰোজাৰ মাহো চলি আছে, পূজাও চলি আছে। গতিকে মই আৰু ৰোজা আৰু পূজাৰ কষ্ট দি কিনে মই ৰাইজক মানে সংগঠন কৰা বা ৰাজনীতি কৰিব খোজা নাই। ঈদৰ পিছতে আপোনালোকে দেখিবলৈ পাব চমৰীয়াত কোনফালৰ পানী কোনফালে যায়। ইতিমধ্যেতো চমৰীয়াতো কংগ্ৰেছৰ ডাঙৰ বিদ্ৰোহ হৈছে। মই যিটো মানে আপোনালোকৰ সংবাদ মাধ্যমত দেখিছোঁ, কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছৰ নেতাগৰাকীক খেদি পিটিম বুলি কৈ আছে, মানে ৰেকিবুদ্দিন আহমেদ বিধায়কক। এইটো মইতো কোৱা নাই। যিগৰাকী বিধায়কক খেদি পিটিম বুলি কৈ আছে, যিগৰাকী বিধায়কক ৰাজীৱ ভৱনত সোমাব দিয়া নাই, যিগৰাকী বিধায়কে ছয়গাঁও বা নতুন সমষ্টিত আহিব লগা হ'লে পুলিচ প্ৰটেকশ্যন লৈ আহিব লগা হৈছে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিক লৈ আহিব লগা হৈছে, ফলাফলটো আপোনালোকে গম পাবই যে ৰাইজ বিপৰীতে নাই বা বেলেগ বিপৰীতে নাই। তেখেতৰ নিজৰ দলীয় কৰ্মী বিপৰীত আছে। কোনোবা বোলে অগপৰ এজেণ্টক নি কেনে ব্লক সভাপতি দিছে, মই যিখিনি গম পালোঁ। তাৰমানে তেওঁ নিশ্চয় অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব, মানে মোৰ ধাৰণা হৈছে। কাৰণ কংগ্ৰেছতো চাওক, যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ আটাইতকৈ ভোট পাইছিলে চমৰীয়া সমষ্টিত। এতিয়া চমৰীয়া সমষ্টিত ব্লক সভাপতি দিব লগা তেনেকুৱা বহুত যোগ্য ব্যক্তি আছিলে। এতিয়া AGPৰ এগৰাকীৰ নেতাক কিয় দিলে? এইটো মই কৈ থকা নাই দেই, কংগ্ৰেছৰ কৰ্মীয়ে কৈ আছে যে আমাৰ ইমান যোগ্য নেতা থকাৰ পিছত ব্লক সভাপতি কি কাৰণত এই অসম গণ পৰিষদৰ পৰা দিব লগা হ'ল। তাত আপোনালোকে স্পষ্টকৈ বুজি উঠক যে ৰেকিবুদ্দিন আহমেদ অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব তাত, যদি অসম গণ পৰিষদৰ কৰ্মীক যদি ব্লক সভাপতি দিছে। আৰু মই আকৌ স্পষ্ট কৰিম, মই দুধুমুধৰ ৰাখা নাই। চমৰীয়া দুলুৱা মানে নিৰ্বাচন খেলিব। দলে ইতিমধ্যে স্পষ্ট কৰি দিছে যে সংগঠন কৰক, তাত চমৰীয়াত আপুনি নিৰ্বাচন খেলিব। তাত সন্দেহৰ কি কথা আছে? ঈদৰ পিছতে দেখিবলৈ পাব ৰেকিবুদ্দিন য'ত যাব তাত পাব্লিকে খেদিব আৰু দুলু আহমেদে য'ত যাব তাত পাব্লিকে একচেপ্ট কৰিব। চমৰীয়াটো হ'বই বাৰু। এতিয়া মই আকৌ আপোনালোকক ক'লোঁ, আমাৰ এইখন এই যে 4টা সমষ্টি, যোৱাকালি খুব সম্ভৱ আপোনালোকে যাৰ কথা সুধি আছে বিধায়ক ৰেকিবুদ্দিনৰ, তেখেতে কালি প্ৰচাৰত আহিছিল সম্ভৱ ইয়াতে। এই 4টা সমষ্টিটো আহিছিলে। যদি এই 4টা সমষ্টিত আমাৰ বিৰুদ্ধে দুগৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ আছে, দুটা ইতিমধ্যে বিজেপিৰ পৰা টকা চকালৈ উইড্ৰ কৰি পলাল। ৰেকিবুদ্দিনে দিয়া প্ৰাৰ্থী দুগৰাকীয়ে বিজেপিৰ পৰা টকা লৈ ইতিমধ্যে মনোনয়ন পত্ৰ উদ্ধাৰ কৰিছে, কংগ্ৰেছ সভাপতি বিচাৰি ফুৰিছে ৰাভা হাছাঙত। আৰু দুগৰাকী প্ৰাৰ্থী আছে। এই দুগৰাকী প্ৰাৰ্থী আমাৰ তৃণমূল কংগ্ৰেছতকৈ বহুত দূৰত তৃতীয় পজিশ্যনত থাকিব। আৰু যদি নাথাকে তেতিয়াহ'লে ময়ো চমৰীয়াত নিৰ্বাচন নেখেলোঁ। আজি আপোনালোকক সংবাদ মাধ্যমক স্পষ্ট কৰি কৈ গ'লোঁ। আৰু এই 4টা সমষ্টিত 2টা সমষ্টিত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ তীব্ৰ ফাইট হ'ব। আকৌ ক'লোঁ, ভুল নুবুজিব, কংগ্ৰেছ তৃতীয় স্থানত দূৰলৈ, মানে বহু ভোটৰ বিভাজনত। আৰু যদি নাথাকে চমৰীয়া সমষ্টিত মই নিৰ্বাচন নেখেলোঁ বুলি আজি আপোনালোকক জনালোঁ।